মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু হাফ ইয়াৰলি এক্সামিনেশ্যন কাষ চাপি আহিছে সেই হিচাপে তোমালোকে এতিয়া যদি এক্সাৰসাইজৰ অংকবিলাক তোমালোকে প্ৰেক্টিছ কৰি থাকা বেছিকৈ তোমালোকৰ সিমান এটা লাভ নহ'ব তোমালোকে সিলেক্টিভ তোমালোকে প্ৰেক্টিছ কৰিলে তোমালোকে লাভৱান হ'বা সেই কাৰণে প্ৰিভিয়াছ ইয়াৰ বিলাকত যি ধৰণে কোৱেশ্চন বিলাক সোধা আছিল সেই কোৱেশ্চন বিলাক মই তোমালোকক ডিল কৰাই দিছো এইবিলাক তোমালোকে যদি প্ৰেক্টিছ কৰা তোমালোকে বহুত ভাল নম্বৰ পাই তোমালোকে কোৱালিফাই হ'বা 9 ক্লাছ আৰম্ভ কৰিছো এতিয়াৰ পৰা তোমালোকৰ এক্সাম শেষ নোহালৈকে এইবিলাকে চলি থাকিব গতিকে তোমালোকে টিউনিং হৈ থাকিবা লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা কৈছো তোমালোকক এখিনিতে যে ইয়াত যিখিনি কোৱেশ্চন ডিল কৰা হ'ব সেইখিনিৰ পৰা তোমালোকে 100% তোমালোকে এক্সপেক্ট কৰিব পাৰা কাৰণ এটা কোৱেশ্চনৰ হতে ইয়াৰ যিমান বিলাক জড়িত হৈ থাকে সববিলাক মই ডিল কৰিবলৈ লৈছো কমন আমি স্টাৰ্ট কৰিছো ফাৰ্স্ট ইয়াত তোমালোকে চাইছা এটা কোৱেশ্চন আছে শূন্য তো এটা কি শূন্যটা এটা কি হ'ব তোমালোকৰ পৰিমেয় সংখ্যা আৰু কেতিয়াবা তোমালোকে খুদিব শূন্য পৰিমেয় সংখ্যা কেনেকৈ দেখুৱাবা হয়নে তোমালোকে লিখিবা কি শূন্য ইজ ইকুৱেল টু 0/1 এনেকৈ লিখিব পাৰো যেটো শূন্যক আমি a by b আকাৰত নিব পাৰো গতিকে শূন্যটা এটা পৰিমেয় সংখ্যা তানে ইয়াত তোমালোকৰ কোৱেশ্চন দুটা হ'ব পাৰে যে শূন্যটো কিয় পৰিমেয় সংখ্যা তোমালোকৰ আনসাৰ হ'ব কাৰণ শূন্যক a by b আকাৰত লব পৰা যায় আৰু আনটা কোৱেশ্চন হল কি শূন্য এটা কি তোমালোকৰ ইয়াত অপচন দিয়া আছে চাইছা মৌলিক সংখ্যা অযুগ্ম সংখ্যা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা কোনটো হ'ব তোমালোকৰ পৰিমেয় সংখ্যা ৰেশনাল নাম্বাৰ এইখিনিতে আৰু এটা কোৱেশ্চন যেটো ইম্পৰ্টেন্ট পৰীক্ষাত খুদাই হয় যে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি তোমালোকে লিখিবা 2 নতুবা একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো কি হিয়া হ'ব তোমালোকৰ 2 ফাইন গতিকে ইয়াত তোমালোকৰ এক্সট্ৰা কোৱেশ্চন গল কোৱেশ্চন নম্বৰ 2 ত কি কৈছে আমি চাইছো which of the following is তলৰ কোনটো পূৰ্ণ সংখ্যা নহয় বুলি কৈছে হয়নে শূন্যটা এটা পূৰ্ণ সংখ্যা 2 পূৰ্ণ সংখ্যা 3 পূৰ্ণ সংখ্যা তেনেহলে -1 আছে নহয় সেই -1 টো পূৰ্ণ সংখ্যা নহয় আকৌ তোমালোকৰ এখিনিতে এটা কোৱেশ্চন হ'ব পাৰে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি শূন্য হয়নে এটো লিখিবা আৰু এটা কথা আহিব পাৰে তোমালোকক যে পূৰ্ণ সংখ্যাৰ সংহতিটোত আমি কি আখৰে ডিনোট কৰো তোমালোকে লিখিবা w ওকে আৰু এটা কথা আহিব পাৰে পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যাৰ সংহতিত পাৰ্থক্য কি মাথো শূন্য গতিকে এনে ধৰণৰ কোৱেশ্চন বিলাক ইয়াৰ পৰা আহিব তোমালোকে চাবা so degree of the polynomial next question আছে কি তোমালোকৰ এই প্ৰদত্ত বহুপদ দিয়া আছে ইয়াত বহুপদৰ excuse me ইয়াৰ মাত্ৰা কিমান হ'ব মাত্ৰা ফাইন ইয়াত তোমালোকে স্পষ্টভাৱে লক্ষ্য কৰিছা নে নাই ইয়াৰ আমাৰ ভেৰিয়েবল মানে চলক ৰাশি কোনটো x ৰ হাইয়েষ্ট পাৱাৰ কিমান 7 যেহেতু x ৰ হাইয়েষ্ট পাৱাৰ 7 গতিকে ইয়াৰ মাত্ৰা হ'ব 7 এইখিনিতে আৰু এটা বস্তু তোমালোকৰ আহে কোৱেশ্চন কেনেকা কোৱেশ্চন বুজাই দিছো ৰবা কোৱেশ্চনটো হল এনেকা যে ধ্ৰুবক পদৰ মাত্ৰা কিমান ধ্ৰুবক পদ c যেনেকা ইয়াৰ মাত্ৰা কিমান হ'ব ইয়াৰ মাত্ৰা 0 হ'ব কিয় ইয়াৰ মাত্ৰা 0 হ'ব কাৰণ c লগত কোনোটো ভেৰিয়েবল নাই হেকাৰণে c লগত তোমালোকে ভেৰিয়েবল এটা লক কৰি দিলা x লগাই দিলা গতিকে ইয়াৰ পাৱাৰ কিমান হ'ল 0 কাৰণ x টু দি পাৱাৰ 0 মানে 1 আৰু মানটো আমাৰ একে থাকিব সেই কাৰণে তোমালোকৰ ধ্ৰুবক পদৰ মাত্ৰা কিমান হ'ব 1 হ'ব মনত ৰাখিবা এই দুটা কোৱেশ্চনে বেছিভাগ খুদে যে প্ৰদত্ত বহুপদৰ মাত্ৰা কিমান নতুবা ধ্ৰুবক পদৰ মাত্ৰা কিমান এনেকা কোৱেশ্চন বিলাকে খুদা হয় ফাইন এবাৰ আহিল তোমালোকৰ নেক্সট কোৱেশ্চন সৰি মানে কাখ লাগিছে তো
সেইকাৰণে এনেকা হৈছে অলপ ডিস্টার্ব পাই আছে নেক্সট কোৱেশ্চনটো কি আছিল -3 - 2 বিন্দুটো কাৰ্টেজীয় সমতলৰ কোনটো চুকত আছে এটা মই তোমালোকক বহলভাৱে ডিসকাস কৰাই দিছো যাতে ইয়াত থকা কোৱেশ্চনখিনিৰ সববিলাক সাঙুৰি লোৱা যায় ফাৰ্স্ট অফ অল কাৰ্টেজীয় সমতলত আমাৰ দুডাল ৰেখা থাকে পৰস্পৰক লম্বভাৱে দ্বিখণ্ডিত কৰে আৰু যিটো বিন্দুত কটাকটি কৰে ইয়াক কোৱা হয় মূল বিন্দুৰ স্থানাংক 0,0 মনত ৰাখিবা কিমান হ'ব 0,0 ইয়াৰ স্থানাংক মূল বিন্দুৰ স্থানাংক ফাইন এতিয়া কথা হল কি ইয়াত চাৰিটা অংশত ভাগ হল আমাৰ সমতলখন এই চাৰিটা অংশক বিলাক কোৱা হয় চক তেনেহলে এটা হ'ব আমাৰ 1 নম্বৰ চক 2 নম্বৰ চক 3 নম্বৰ চক আৰু 4 নম্বৰ চক এই 1 নম্বৰ চকত সব বিলাক আমাৰ কিমান হ'ব প্লাস প্লাস 2 নম্বৰ চকত কি হ'ব মাইনাস প্লাস 3 নম্বৰত কি হ'ব দুটাই মাইনাস নেগেটিভ নেগেটিভ মানে 4 নম্বৰ চকত আমাৰ কি হ'ব এটা হ'ব প্লাস মাইনাস মনত ৰাখিবা তেনেহলে এতিয়া এই ৰুলটো যদি তোমালোকে জানা যিকোনো এটা সংখ্যা যদি তোমালোকে বিন্দু যদি দিয়ে তোমালোকে অনায়াসে কৰিব পাৰিবা ইয়াত যেটো एग्जांपल দিছে তোমালোকৰ যে 3,-2 নাই 3,-2 ইয়াত চাইছা প্ৰথমটো প্লাস দ্বিতীয়টো মাইনাস এই প্লাস মাইনাস তাৰনে ক'ত থাকিব চতুৰ্থ চকত এইটো চকত থাকিব ফাইন এইখিনিতে আৰু এটা কোৱেশ্চন ফুটা থাকে এনেকা যে 0,5 বিন্দুটো ক'ত থাকিব তোমালোকে কি লিখিবা ইয়াত চাইছা তোমালোকৰ x ৰ মান কিমান আছে 0 আছে নহয় y ৰ মান 5 যেহেতু y ৰ মান দিয়া আছে গতিকে y অক্ষত থাকিব ক'ত থাকিব y অক্ষত থাকিব মানে ঠিক তেনেকে যদি তোমালোকক দিয়া থাকে যে 5,0 নাই এটো কোন অক্ষত থাকিব ইয়া চাইছা তোমালোকৰ x ৰ মান দিয়া আছে কিন্তু y ৰ মান 0 আছে হয়নে y ৰ মান যেহেতু 0 গতিকে এটো ক'ত থাকিব x অক্ষত ইয়াৰ পৰা বেছিভাগ তোমালোকৰ MCQত এই ধৰণৰ কোৱেশ্চনে ফুটা হ'ব ফাইন নেক্সটত আৰু এটা মই আগবাঢ়ি গৈছো ৰবা আচ্ছা এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন x = -5 সমীকৰণটো শুদ্ধ দুটা চলকযুক্ত সমীকৰণ বাছি উলিওৱা বাছি উলিয়াৰ আগতে তোমালোকে নিজে জানি লোৱা কি দি আছে তোমালোকৰ সমীকৰণটো x = -5 ফাইন which implies তোমালোকে লিখিব পাৰা এটো x + 5 মানে 5 ক মই ইফালে লৈ আহিছো এখানে প্লাস হৈ গল =0 ফাইন আচ্ছা which again implies আমি কি লিখিব পাৰো x plus আচ্ছা y কিন্তু নাই সেইকাৰণে 0 y লিখিছো 0 * y plus 5 = 0 এতিয়া এই সমীকৰণটো কি মডেলত হল এটা আদৰ্শ দ্বিঘাত দুটা চলক বিশিষ্ট সমীকৰণলৈ ৰূপান্তৰিত হল হয়নে এইখিনিতে তোমালোকৰ আচ্ছা এটো আগত মই মিলাই লৈছো ৰবা what has it gone আছে ৰবা 1 মিনিট কিবা এটা টেকনিক্যাল ফল্ট হৈছে ইয়াত ওকে আচ্ছা হ'ব থাক এটা কথা আছে নহয় এইখিনিতে তোমালোকে মিলাই লোৱা কোনটো মিলাবা আৰু অপচন বিলাক কাট খাইছে জিয়া নহক গতিকে তোমালোকৰ অপচন এইটোই হ'ব ৰাইট এইটোই অপচন হ'ব আৰু এইখিনিতে তোমালোকৰ এনেকাও হয় যে এৰ মান বিৰ মান সিৰ মান উলিয়াব দিয়ে তেনেহলে এৰ মান কিমান হ'ব ইয়াত x ৰ সন্মুখত একো নাই মানে 1 আছে সেইকাৰণে এৰ মান 1 y ৰ সন্মুখত কিমান আছে 0 তাৰনে বিৰ মান 0 আৰু সিৰ জাগাত কিমান আছে 5 গতিকে এনা ধৰণৰ তোমালোকক কোৱেশ্চন খুদা হ'ব তোমালোকক আকৌ খুদা হয় যে এটা আদৰ্শ দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ লিখা কি লিখিবা তেতিয়া তোমালোকে ax + by + c = 0 তদুপৰি তোমালোকক এনেকা খুদা হয় যে এই সমীকৰণটো মূলবিন্দুৰ মাজেদি যোৱাৰ শৰ্ত কি এটো কিন্তু খুবই ইম্পৰ্টেন্ট কোৱেশ্চন আকৌ কৈছো এই যে সমীকৰণটো আদৰ্শ দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ এটাই মূলবিন্দুৰ মাজেদি যোৱাৰ শৰ্ত কি তোমালোকে সিধাই লিখিবা c = 0 আশা কৰিছো এই কিটা তোমালোকৰ MCQ
যিখিনি মই ডিছকাছ কৰি তোমালোকে একদম ফলো আপ কৰিবা চিয়ৰ এণ্ড চাৰ্টেইন এইকেইটাৰ পৰা কোৱেশ্যন সুধিলে তোমালোকে পাই যাবা আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ এই এক্সাম পাৰ নোহোৱালৈকে এনেকা কোৱেশ্যনবিলাক ডিল কৰি থকা হ'ব তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি টিউনিং হৈ থাকিবা চোৱাৰ কাৰণে ধন্যবাদ